এতিয়া কথা হ'ল এতেকাফৰ কি মাছলা মাছাইল কিছুমান এতেকাফৰ আছে। তো এতেকাফ কৰিবলৈ হ'লে মহল্লা মছজিদটো জামে মছজিদ হোৱাটো জৰুৰী, কিয়নো যদি জামে মছজিদ নহয় তেনেহ'লে উক্ত এতেকাফ কৰা ব্যক্তিজন জুম্মাৰ নামাজৰ কাৰণে তেওঁ ওলাই যাব লাগিব, যাৰ কাৰণে জুম্মাৰ নামাজৰ কাৰণে ওলাই যোৱাটো এতেকাফ কৰাৰ মানে এতেকাফৰ যি অৰ্থ তাৰ পৰিপন্থী, গতিকে জুম্মাৰ নামাজৰ কাৰণে তেওঁ ওলাই যাব নোৱাৰে। সেয়ে জামে মছজিদ হোৱাটো চৰ্ত। ইয়াৰ বাবে ৰোজা হোৱাটো চৰ্ত, ৰমজান হোৱাটো চৰ্ত, ৰমজানৰ ৰোজা হোৱাটো চৰ্ত। তো ৰোজা থাকিব লাগিব, লগতে এতেকাফ জামে মছজিদ হ'ব লাগিব। তে দুয়োজনে মাজতে প্ৰশ্ন কৰিলে, যদি কোনোবাই এতেকাফ কৰিব বিচাৰিছে কিন্তু তাত জামে মছজিদ নাই, তাত যদি 5 ওয়াক্ত নামাজ হয়, পাঞ্জেগানা নামাজ হয়, আৰু জুম্মাৰ নামাজৰ কাৰণে কোনোবা এঠাইলৈ ওলাই যাব লগা হয়, আৰু সেই ওচৰে পাজৰে কোনো এতেকাফ কৰিব পৰা জামে মছজিদ নাই, তেনে অৱস্থাত কি কৰিব? তো তাৰ উত্তৰটো হৈছে যে কিতাপত লিখিছে, ফতোৱা দাৰুল উলুম বা অন্যান্য ফতোৱাত লিখিছে যে যদি তেনে অৱস্থাত 5 ওয়াক্ত নামাজ হয়, পাঞ্জেগানা নামাজ হয়, তাত ওচৰত কোনো মছজিদ নাই, জামে মছজিদ নাই, তেতিয়াহ'লে তাতে এতেকাফ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু তাৰ কাৰণে জামে মছজিদত নামাজ পঢ়িব, জুম্মাৰ নামাজ পঢ়িবৰ কাৰণে যাব পাৰিব। কিন্তু তাৰ চৰ্ত হৈছে যে ইমানখিনি সময় লৈ যাব, যিমানখিনি সময় লৈ তেওঁ মছজিদত গৈ জুম্মাৰ সুন্নতবিলাক আদায় কৰিব পাৰে আৰু খুতবা পঢ়িব পাৰে, আৰু জুম্মাৰ ফৰজ নামাজ আৰু সুন্নত পঢ়ি লগে যাতে তেওঁ উভতি আহে, আৰু কোনো ধৰণৰ অন্য যি এতেকাফৰ পৰিপন্থী কাম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ভিডিঅ'টোত মৌলানা চাহাবে যিটো মাছআলা ক'লে যে এতেকাফ কৰিবৰ কাৰণে জামে মছজিদ হোৱা জৰুৰী, অৰ্থাৎ এনেকুৱাবিলাক মছজিদ হোৱা জৰুৰী যিবিলাক মছজিদত জুমাৰ নামাজ পঢ়া হয়, আৰু যিবিলাক পঞ্জেগানা মছজিদ আছে সেইবিলাকত এতেকাফ সহি নহ'ব, কাৰণ সেই পঞ্জেগানা মছজিদত এতেকাফকাৰীসকলে জুমা পঢ়িবৰ কাৰণে জামে মছজিদলৈ যাব লাগিব, আৰু জুমা পঢ়িবৰ কাৰণে জামে মছজিদলৈ যোৱা এইটো এতেকাফৰ পৰিপন্থী হয়। তো মই নাজানো তেখেতে এই মাছআলাটো ক'ত পালে, কিন্তু এইটো একেবাৰে ভুল মাছআলা হয়। এনেকুৱা কোনো মাছআলা হানাফি ফিকহত নাই যে এতেকাফৰ কাৰণে অকল জামে মছজিদহে জৰুৰী। তো এই মাছআলাটোৰ স্পষ্ট হ'বৰ কাৰণে আমি প্ৰথমতে মুফাssiৰিনসকলৰ ৰায়বিলাক চাম, তাৰপিছত মুহাদ্দিছিনসকলৰ ৰায়বিলাক চাম, আৰু শেষত ফুকাহা অৰ্থাৎ যিসকল মাছাইলৰ এক্সপাৰ্ট তেওঁলোকৰ ৰায়বিলাক আৰু তেওঁলোকৰ অপিনিয়নবিলাক আমি চাম যে এই সম্পৰ্কে তেখেতসকলে কি মতামত আগবঢ়াইছে। কোৰানে কাৰীমত আল্লাহ তাবাৰক व তাআলা ইৰশাদ ফৰমাইছে, সূৰাতুল বাকাৰা আয়াত নম্বৰ 187, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, ওয়ালা তুবাশিরুহুন্না ওয়া আনতুম আকিফুনা ফিল মাসাজিদ। আল্লাহ তাবাৰক व তাআলা এতেকাফকাৰীসকলৰ কাৰণে এটা ঘোষণা দিছে যে তোমালোকে নিজৰ স্ত্ৰীবিলাকৰ কাষ নাচাপিবা, ফিজিকেল ৰিলেশ্যনৰ কাৰণে, শাৰীৰিক সম্পৰ্কৰ কাৰণে, যেতিয়া তোমালোকে মছজিদত এতেকাফৰ অৱস্থাত থাকিবা। এই আয়াতটোৰ তাফসীৰত ইমাম বাগাৱী ৰহমতুল্লাহি আলাইহিয়ে তাফসীৰ আল বাগাৱীত এইদৰে লিখিছে, ওয়াল ইতিকাফু ফি শাৰঈ হুৱাল ইকামাতু ফিল মছজিদি আলা ইবাদাতিল্লাহ ওয়া হুৱা সুন্নাতুন ওয়ালা ইয়াজুজু ফি গায়রিল মছজিদি ওয়া ইয়াজুজু ফি জামিইল মাসাজিদি। তেখেতে লিখিছে যে শৰীয়তৰ পৰিভাষাত এতেকাফ হ'ল মছজিদত ইবাদতৰ নিয়তেৰে অৱস্থান কৰা, আৰু তেখেতে লিখিছে যে এই এতেকাফটো জামিইল মাসাজিদ যিকোনো মছজিদত হ'ব পাৰে। ইয়াত এনেকুৱা কোনো কথা নাই যে এতেকাফ অকল জামে মছজিদতহে সহি হ'ব। ঠিক সেইদৰে আল্লামা কাজী বেজাৱী ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ তাফসীৰ আল বেজাৱীত লিখিছে, আন্নাল ইতিকাফা ইয়াকুনু ফিল মছজিদি ওয়ালা ইয়াখতাছু বিমছজিদিন দুনা মছজিদিন। এই আয়াতৰ তাফসীৰত তেওঁ লিখিছে যে এতেকাফৰ কাৰণে কোনো নিৰ্দিষ্ট মছজিদ নাই, যে অকল জামে মছজিদ হ'লেহে এতেকাফ হ'ব। এতেকাফ যিকোনো মছজিদত কৰা জায়েজ আছে। ঠিক সেইদৰে ইমাম ফখৰুদ্দিন ৰাজি ৰহমতুল্লাহি আলাইহিয়ে তাফসীৰে কবীৰত ইমাম আবু হানিফা ৰহমতুল্লাহি আলাইহিৰ এটা কৌল নকল কৰিছে। তেখেতে কৈছে, ক্বালা আবু হানিফাতা
লা ইয়াসিহু ইল্লা ফি মাসজিদিন লাহু ইমামুন রাতিবুন ওয়া মুআযযিনুন রাতিবুন। তো ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহিৰ মতে যিবিলাক মছজিদত ইমাম, মুআজ্জিন, মুক্তাদি এইবিলাক নিৰ্দিষ্ট আছে, অৰ্থাৎ যিবিলাক মছজিদত 5 ওয়াক্তৰ নামাজ হয়, সেইবিলাক মছজিদ লাগে পঞ্জেগানা মছজিদ হওক বা জামে মছজিদ হওক, সকলো মছজিদতে এতেকাফ সহি হ'ব, এতেকাফ জায়েজ আছে। আৰু ইমাম আবু হানিফা ৰহমতুল্লাহি আলাইহিৰ কৌলটো ইমাম আলুচি ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ তফসিৰ ৰুহুল মাআনীটো উল্লেখ কৰিছে। ঠিক সেইদৰে হজৰত মৌলানা আশৰাফ আলী থানভী ৰহমতুল্লাহি আলাইহিয়ে সূৰা বাকাৰাৰ এই আয়াতৰ তফসিৰত এইদৰে লিখিছে যে এতেকাফ সেইবিলাক মছজিদতে জায়েজ যিবিলাক মছজিদত 5 ওয়াক্তৰ নামাজ জামাতৰ সৈতে এহতেমাম কৰা হয়, অৰ্থাৎ যিবিলাক মছজিদত ইমাম নিৰ্দিষ্ট আছে, মুক্তাদি নিৰ্দিষ্ট আছে, তাত জামাতৰ সৈতে 5 ওয়াক্ত নামাজ আদায় কৰা হয়, তো এইবিলাক মছজিদত এতেকাফ কৰা জায়েজ আছে। লাগে সেইবিলাক পঞ্জেগানা হওক বা জামে মছজিদে হওক, ইয়াত জামে মছজিদৰ কোনো তখচ্চুচ নাই। আৰু তাৰপিছত হজৰত থানভী ৰহমতুল্লাহ আলাইহিয়ে লিখিছে যে কিছুমান কাৰণত এতেকাফকাৰী মছজিদৰ বাহিৰত ওলাই যাব পাৰে। তো সেই কাৰণবিলাকৰ ভিতৰত এটা কাৰণ হজৰত থানভী ৰহমতুল্লাহ আলাইহিয়ে লিখিছে যে জুমাৰ নামাজ পঢ়িবৰ কাৰণে যোৱা। যদি কোনোবাই পঞ্জেগানা মছজিদত এতেকাফ কৰে, তো তেখেতে জুমাৰ নামাজ পঢ়িবৰ কাৰণে যদি মছজিদৰ বাহিৰত যায়, অৰ্থাৎ জামে মছজিদলৈ যায়, তেনেহ'লে তেখেতৰ এতেকাফ সহি হ'ব, তেখেতৰ এতেকাফ ভাঙি নাযায়। ঠিক সেইদৰে শেখুত তাফসিৰ হজৰত মৌলানা ইদ্ৰিছ কান্ধলভী নৱ্ৱৰাল্লাহু মাৰকাদাহু, তেখেতৰ তাফসিৰ মাআৰিফুল কুৰাণ, তেখেতে তাত এই আয়াতৰ তাফসিৰতেই লিখিছে যে সকলো মছজিদতেই এতেকাফ কৰা জায়েজ আছে। কাৰণ ইয়াত লফ্জ যিটো কুৰাণত যিটো আয়াত আহিছে আল মাসাজিদ, এই মাসাজিদ শব্দটোত উমুম আছে। তো এই মাসাজিদ শব্দটোৱে গোটেই মছজিদবিলাকক জেনেৰেলাইজ কৰিছে, অৰ্থাৎ যিকোনো মছজিদত এতেকাফ কৰিব পাৰে। ঠিক সেইদৰে হজৰত আকদাছ মুফতি শফি চাহাব নৱ্ৱৰাল্লাহু মাৰকাদাহুৱে মাৰিফুল কুৰাণ তেখেতৰ তাফসিৰ, তাতে তেখেতে এই আয়াতৰ तफसीरत लिखी से जे लफ्ज़ अल मसाजिद के उमूम से साबित हुआ कि एतकाफ़ हर मस्जिद में हो सकता है। ठीक एके कथा जो हजरत इद्रिस कांधलवी साहबे কৈছিলে, तो সেই একে কথাই মুফতি শফি সাহেবেও লিখিছে যে মছজিদৰ যিটো আল মাসাজিদ শব্দটোৰ যিটো উমুম হয়, যিটো জেনেৰেলাইজেশ্যন হয়, তো সেইটোৰ কাৰণে যিকোনো মছজিদত, অৰ্থাৎ যিবিলাক মছজিদত বা জামাত 5 ওয়াক্তৰ নামাজ আদায় কৰা হয়, তো এনেকুৱা সকলো মছজিদতেই এতেকাফ কৰাটো জায়েজ আছে। এয়া আছিল মুফাssirinসকলৰ আকৱাল, অপিনিয়ন। এতিয়া আমি মুহাদ্দিছিনসকলৰ অপিনিয়নটো চাম যে এই সম্পৰ্কে মুহাদ্দিছিনসকলে কি মতামত আগবঢ়াইছে। ইমাম বুখাৰী ৰহমতুল্লাহি আলাইহিয়ে সহিহুল বুখাৰী, যাক বুখাৰী শৰীফ বুলি কোৱা হয়, তো তাত তেখেতে এটা অধ্যায় বান্ধিছে আৰু এই অধ্যায়টোৰ তেখেতে নাম দিছে বাবুল এতেকাফি ফিল আশরিল আৱাখিৰি ওয়াল এতেকাফি ফিল মাসাজিদি কুল্লিহা। যে এই অধ্যায়টোত ৰমজানৰ শেষ 10 দিনৰ এতেকাফৰ কথা বিৱৰণ দিয়া হ'ব। আৰু শেষত তেওঁ লিখিছে ওয়াল এতেকাফি ফিল মাসাজিদি কুল্লিহা, যে এতেকাফ সকলো ধৰণৰ মছজিদতেই কৰা জায়েজ আছে। তো এই তৰ্জমাতুল বাবৰ ব্যাখ্যাত ইমামুল মুহাদ্দিছিন হজরত আল্লামা ইবনু হাজাৰ আসকালানী ৰহমতুল্লাহি আলাইহি তেখেতে যিখন বুখাৰী শৰীফৰ ব্যাখ্যাৰ গ্ৰন্থ লিখিছে, যিখন বিখ্যাত গ্ৰন্থ হয় বুখাৰী শৰীফৰ সাৰা হিচাপে, ব্যাখ্যা হিচাপে, ফাতহুল বাৰী বিশাৰহি সহিহিল বুখাৰী, তাত তেখেতে এই তৰ্জমাতুল বাব সম্পৰ্কে লিখিছে কৌলুহুল বাব আল এতেকাফি ফিল আশরিল আৱাখিৰি ওয়াল এতেকাফি ফিল মসজিদি কুল্লিহা আই মশরুতিয়্যতুল মসজিদি লাহু মিন গায়রি তখসিসিন বিমসজিদিন দুনা মসজিদিন কৌলুহু লিকৌলিহি তাআলা ওয়ালা তুবাশিরুহুন্না ওয়া আনতুম আকিফুনা ফিল মাসাজিদি আল আয়াহ।
আৰু ঠিক সেইদৰে আল্লামা বদৰুদ্দিন আইনী ৰহমতুল্লাহি আলাইহিয়ে তেখেতৰ বুখাৰী শ্বৰীফৰ ব্যাখ্যা উমদাতুল কাৰী বিশাৰিহি সহিহুল বুখাৰী তাত তেখেতে এই তৰজমাতুল বাবৰ আণ্ডাৰত লিখিছে وقيده بالمساجد لأنه لا يصح في غير المساجد وأكدها بلفظ كلها إشارة إلى أن الاعتكاف لا يختص بمسجد دون مسجد এই দুইজন ব্যাখ্যাকাৰীয়ে একেই কথাই লিখিছে যে এতেকাফ কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট মছজিদ নাই, যে অকল জামে মছজিদতহে এতেকাফ হ'ব, পঞ্জেগানাত নহ'ব, এনেকুৱা কোনো কথা নহয়, বৰঞ্চ সকলো ধৰণৰ মছজিদতেই এতেকাফ সহি হ'ব, এতেকাফ জায়েজ আছে। ঠিক সেইদৰে দাৰুল উলুম দেওবন্দৰ প্ৰাক্তন শেখুল হাদিছ আৰু প্ৰাক্তন সদৰুল মুদাৰ্ৰিছিন হজৰত মৌলানা মুফতি ছাঈদ আহমদ পালানপুৰী নৱ্ৱৰাল্লাহ মাৰকাদাহু তেখেতেও বুখাৰী শ্বৰীফৰ যিখন ব্যাখ্যা লিখিছে তুহফাতুল কাৰী, তো এই তুহফাতুল কাৰীত তেখেতে লিখিছে যে এই তৰজমাতুল বাবৰ আণ্ডাৰতে লিখিছে যে হানাফি আৰু ইমাম বুখাৰী, হানাফি উলামাসকল আৰু ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহি এই মাছআলাটোত একমত যে প্ৰত্যেকটো মছজিদতেই, যিবিলাক মছজিদত 5 ওয়াক্ত নামাজ আদায় কৰা হয় আৰু যিবিলাক মছজিদত ইমাম আৰু মুক্তাদি নিৰ্দিষ্ট আছে, তো তেনেকুৱা প্ৰতিটো মছজিদতেই এতেকাফ কৰা জায়েজ আছে। এতিয়া আমি চাওঁ ফুকাহাই কেৰামসকল, অৰ্থাৎ যিবিলাক মাছআলা মাছাইলৰ এক্সপাৰ্ট, তো তেখেতসকলে এই মাছআলাটো সম্পৰ্কে কি মতামত আগবঢ়াইছে। ফিকে হানফিৰ এখন বহুত মুআতাবাৰ আৰু অথেণ্টিক কিতাপ হয় আল ফাতাৱা আল হিন্দিয়া, যাক ফাতাৱা আলমগীৰ বুলি কোৱা হয়। তো এই ফাতাৱা আল হিন্দিয়াটো এই একেটা কথাই লিখা হৈছে যে এতেকাফৰ কাৰণে কোনো নিৰ্দিষ্ট মছজিদ নাই, যিবিলাক মছজিদত আজান আৰু ইকামত হয়, অৰ্থাৎ যিবিলাক মছজিদত 5 ওয়াক্তৰ নামাজ জামাআতেৰ সৈতে আদায় কৰা হয়, সেই সকলোবিলাক মছজিদতেই এতেকাফ কৰা জায়েজ আছে। ঠিক সেইদৰে আদ-দুৰুল মুখতাৰ নামৰ কিতাপত এতেকাফকাৰীয়ে কি কাৰণত বাহিৰলৈ ওলাই যাব পাৰে মছজিদৰ বাহিৰত, তো সেই কাৰণবিলাক লিখিছে আল খুৰুজু ইল্লা লিহাজাতিল ইনসানি তাবিইয়াতিন কাবাউলিন ওয়া গাইতিন ওয়া গুসলিন লাউ ইহতালামা। তেখেতে লিখিছে যিবিলাক ইনসানী জৰুৰত হয়, তো সেই জৰুৰতবিলাকৰ কাৰণে মানুহে এতেকাফৰ অৱস্থাত মছজিদৰ বাহিৰত যাব পাৰে। তো ইনসানী জৰুৰত মানে হৈছে যেনেকৈ পেচাব পায়খানা কৰা, বা যদি গোসল ফৰ্জ হৈ গ'ল তো গোসল কৰিবলৈ মছজিদৰ বাহিৰত যোৱা, তো এইবিলাক কাৰণত মছজিদৰ বাহিৰত যাব পাৰে। আকৌ পিছত তেখেতে লিখিছে আও শাৰঈয়াতিন কাঈদিন ওয়া আযানিন লাউ মুআযিনান ওয়াল জুমআতি। আৰু কিছুমান শাৰঈ উজৰ আছে যিবিলাকৰ কাৰণে মানুহ মছজিদৰ বাহিৰত যাব পাৰে, যেনেকৈ যদি কোনো মুআজ্জিনে আজান দিবৰ কাৰণে মছজিদৰ বাহিৰত যাবলগীয়া হয়, যদি কোনোবা মুআজ্জিনে এতেকাফ কৰিছে, তেওঁ আজান দিবৰ কাৰণে এতিয়া মছজিদৰ বাহিৰত যাব লাগিব, তো তেখেতে মছজিদৰ বাহিৰত যোৱা তেখেতৰ কাৰণে জায়েজ আছে। ঠিক তেনেদৰে জুমাৰ নামাজ পঢ়িবৰ কাৰণে যদি কোনোবাই পঞ্জেগানা মছজিদত এতেকাফ কৰিছে, তো তেখেতে জুমাৰ নামাজ পঢ়িবৰ কাৰণে জামে মছজিদত যোৱা তেখেতৰ কাৰণে জায়েজ আছে। এই মাছআলাটো কিতাবুন নৱাজিলৰ খণ্ড 6 হজৰত মৌলানা মুফতি সলমান মনচুৰপুৰী চাহাবেও লিখিছে যে ওচৰৰ যিবিলাক জামে মছজিদ আছে, যদি কোনো পঞ্জেগানা মছজিদত এতেকাফ কৰে, তেওঁলোকে তেতিয়া ওচৰৰ জামে মছজিদত জুমাৰ নামাজ পঢ়িব যাব পাৰে, তাত কোনো অসুবিধা নাই। ঠিক সেইদৰে মৌলানা আশৰাফ আলী থানৱী ৰহমতুল্লাহ আলাইহি তেখেতৰ ইমদাদুল ফাতাৱা 4 নম্বৰ জিল্দত তেখেতে 4 নম্বৰ খণ্ডত তেখেতে এইটো মাছআলা লিখিছে যে মানুহে জুমাৰ নামাজ পঢ়িবৰ কাৰণে জামে মছজিদত যাব পাৰে এতেকাফ কৰাৰ অৱস্থাত। আকৌ ঠিক এইদৰে নজমুল ফাতাৱাৰ 3 নম্বৰ খণ্ডত মুফতি সৈয়দ নজমুল হুছেইন আমৰোহী চাহাবে লিখিছে যে যিবিলাক মছজিদত ইমাম আৰু মুআজ্জিন নিৰ্দিষ্ট আছে আৰু যিবিলাক মছজিদত 5 ওয়াক্তৰ নামাজ আদায় কৰা হয় জামাতৰ সৈতে, তো সেইবিলাক মছজিদত এতেকাফ কৰা জায়েজ আছে। তো মৌলানা চাহাবেতো ক'লে যে জুমাৰ নামাজ পঢ়িবলৈ যোৱাটোৱে এতেকাফৰ পৰিপন্থী, কিন্তু ফাতাৱা দাৰুল উলুম দেওবন্দ
তো তাৰ 6 নম্বৰ খণ্ডত এটা মাছআলা লিখা হৈছে যে মুতাকিফ অৰ্থাৎ এতেকাফকাৰী যদি হাফিজ হয় আৰু তেখেতে যদি বেলেগ মছজিদত তাৰাবি পঢ়িবলৈ তেখেতৰ ঠিক হয় তো তেখেতে সেই এতেকাফ কৰাৰ অৱস্থাত বেলেগ এটা মছজিদত গৈ তাৰাবি পঢ়াব পাৰিবনে নোৱাৰে। তো ফতাৱা দাৰুল উলুম দেওবন্দত লিখিছে যে সেই হাফিজজনৰ কাৰণে এইটো শাৰঈ উজৰ হয়, গতিকে তেখেতে এতেকাফৰ অৱস্থাত বেলেগ মছজিদত গৈ পেলাই তাৰাবি পঢ়াই আহিব পাৰিব। জুমাটো বহুত দূৰৰ কথা, তাৰাবি গৈ পেলাইও পঢ়াই আহিব পাৰিব। আকৌ ঠিক সেইদৰে হজৰত মুফতি ৰছিদ আহমদ চাহাব নৱৰাল্লাহ মাৰকাদহু আহছানুল ফাতাৱাৰ 4 নম্বৰ খণ্ডত লিখিছে, আৰু ঠিক সেইদৰে কিতাবুল ফাতাৱাত ফকিহুল আছৰ হজৰত মৌলানা খালিদ সৈফুল্লাহ ৰহমানী দামত বৰকাতুহুমে কিতাবুল ফাতাৱাৰ 3 খণ্ডত লিখিছে যে যিবিলাক মছজিদত জামাআতৰ ইহতেমাম হয়, অৰ্থাৎ যিবিলাক মছজিদত 5 ওয়াক্তৰ নামাজ জামাআতেৰ সৈতে আদায় কৰা হয়, এই সকলোবিলাক মছজিদতে এতেকাফ কৰিব পাৰে। তো ঠিক সেইদৰে দাৰুল ইফতা জামিআতুল উলুমিল ইছলামিয়া আল্লামা বিন্নুৰী টাউন, তো তেওঁলোকক এটা মাছআলা সোধা হ'ল যে এতেকাফ অকল জামে মছজিদতহে কৰা শৰ্ট নেকি, অকল জামে মছজিদতহে এতেকাফ জায়েজ নেকি। তো তাতো তেখেতসকলে এইটো স্পষ্ট কৰিছে যে হানাফি মছলকৰ এতেবাৰে হানাফি মছলকৰ মুতাবিক এইবিলাক মছজিদ যিবিলাক মছজিদত জামাআতৰ ইহতেমাম কৰা হয় 5 ওয়াক্ত নামাজৰ কাৰণে, তো সেই তেনেকুৱা সকলোবিলাক মছজিদতেই এতেকাফ কৰিব পাৰে। কিন্তু যদি জামে মছজিদ হয় তেতিয়া সৱাব বেছি পাব। যেনেকৈ হৰম শৰীফত যদি কোনোবাই গৈ এতেকাফ কৰেগৈ তো নিজৰ মহল্লাৰ মছজিদতকৈ অবভিয়াছলি বেছি সৱাব পাব। ঠিক তেনেদৰে পঞ্জেগানা মছজিদতকৈ জামে মছজিদত যদি কোনোবাই এতেকাফ কৰে তাত তেতিয়া সৱাবৰ ডিফাৰেঞ্চিয়েশ্যন নিশ্চয় হ'ব। কিন্তু জায়েজ নাই এনেকুৱা কোনো কথা নাই যে পঞ্জেগানা মছজিদত এতেকাফ জায়েজ নাই, এনেকুৱা কোনো মাছআলা হানাফি ফিকহত নাই। তো একেবাৰে শেষত মৌলানা চাহাবে আকৌ ক'লে যে যদি ওচৰত কোনো জামে মছজিদ নাই তেতিয়া পঞ্জেগানা মছজিদত এতেকাফ কৰিব পাৰিব, আৰু এই জৰুৰতৰ কাৰণে তেওঁলোক জামে মছজিদলৈ গৈ পেলাই জমা পঢ়িব পাৰিব। কিন্তু এনেকুৱা কোনো কথা নাই ওচৰত জামে মছজিদ থাকক বা নাথাকক, প্ৰত্যেক মহল্লাবাসীয়ে নিজৰ নিজৰ মহল্লাত এতেকাফ কৰিব পাৰে, লাগে সেইটো মছজিদ পঞ্জেগানাই হওক বা জামে মছজিদেই হওক। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণে কোনো বেয়া পাব নালাগে, কাৰণ ভুল হোৱাটো স্বাভাৱিক, ভুলটো চবৰে হয়। কিন্তু KAC নিউজ নে কিবা এটা নিউজ পৰ্টেলত এই ক্লিপটো চলাৰ কাৰণে যিহেতু ছ'চিয়েল মিডিয়াত এই ক্লিপটো গৈছে আৰু বহুত মানুহে হয়তো এটা ভুল মাছআলা বা ভুল কনচেপ্ট ধৰি থাকিব, তো তাৰ স্পষ্টীকৰণৰ কাৰণেহে এই ক্লিপটো বনোৱা হ'ল। কোনো বেয়া পাব নালাগে, কাৰণ ভুল স্বাভাৱিক কথা, এনেকুৱা নহয় যে কাৰো ভুল হ'ব নোৱাৰে, কাৰণ ডাঙৰ ডাঙৰ যিসকল আলিম আছে তেওঁলোকৰো ভুল হয়, তেওঁলোকেও ৰুজু কৰে। যেনেকৈ হজৰত মুফতি তাকি উছমানী চাহাব দামত বৰকাতুহুম তেখেতে অলপ আগতে এটা ৱাকিয়াৰ কথা তেখেতে এটা ৰুজু কৰিছে দাৰুল ইফতাত গৈ পেলাই। দাৰুল উলুম কৰাচীৰ যিটো দাৰুল ইফতা আছে তেখেতৰ, তাত গৈ তেখেতে ৰুজু কৰিছে এটা ৱাকিয়াৰ ক্ষেত্ৰত। ঠিক সেইদৰে মৌলানা ইলিয়াছ ঘুম্মন চাহাব দামত বৰকাতুহুম তেখেতেও অলপ আগতে হুইল চেয়াৰত তাৱাফ কৰা সম্পৰ্কে এটা মাছআলাৰ ক্ষেত্ৰত ৰুজু কৰিছে, যে তেখেতে মাছআলাটো ভুলকৈ মানুহক ক'লে। ঠিক সেইদৰেই হজৰত হাকিমুল উম্মত শ্বাহ আশৰাফ আলী থানৱী ৰহমতুল্লাহ আলাইহিয়ে তেখেতেও মুজাৰাআতৰ মুতাআল্লিক এটা মাছআলাত তেখেতৰ ফাতাৱাৰ কিতাপ ইমদাদুল ফাতাৱাত তেখেতে ৰুজু কৰিছে। তো এইটো ভুল হোৱাটো কোনো ডাঙৰ কথা নহয়, এইটো একেবাৰে সাধাৰণ কথা, স্বাভাৱিক কথা। কিন্তু ভুল হোৱাৰ পিছত এজন প্ৰকৃত বিনয়ী ব্যক্তিৰ পৰিচয় হ'ল যে নিজৰ ভুলটো স্বীকাৰ কৰি লোৱা। তো আল্লাহ তাবাৰক ও তাআলা সকলোকে সহি দিন বুজাৰ তৌফিক দান কৰক আৰু শুদ্ধ হিচাপে আমলৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইরিল মুসলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।